সঁচাই ভাল লাগে কিছুমান মুহূৰ্ত। ইউৰেকা ইনষ্টিটিউটৰ তৰফৰ পৰা আমি এটা পিকনিক পাৰ্টি উলিয়াইছিলোঁ আমাৰ তেনেই কাষতে থকা জাঁজি নৈ পাৰত। আমি খুব তাত উপভোগ কৰিলোঁ, খুব ফূৰ্তি কৰিলোঁ আৰু সেই কিছুমান স্নেপশ্বট আপোনালোকক আজি ইয়াত ভিডিঅ'টোত দেখিবলৈ পাব। আৰু আমাৰ ইয়াত থকা যিমানখিনি ল'ৰা ছোৱালী আছে সকলো ল'ৰা ছোৱালী আমাৰ ইউৰেকাৰে ষ্টুডেণ্ট নাইবা ইউৰেকাৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ থকা ব্যক্তি। গতিকে সকলোৰে লগত যেনেদৰে আমি ফূৰ্তি ফাৰ্তা কৰিলোঁ সেইবিলাক আপোনালোকে ইয়াতে চাওক আৰু সুখ অনুভৱ কৰক যে পৃথিৱীখন ৰঙীন আৰু পৃথিৱীখনত উপভোগ কৰাৰো আমাৰ বহুত ব্যৱস্থা আছে। অকল দুখে দুখে থাকিলে নহ'ব, আমি ফূৰ্তিও কৰিব লাগিব। बगावत हो लगता है साल दिल की तुम जरूरत हो इतनी बगावत हो लगता है साल दिल की तुम जरूरत हो मुझको भी तू जरूरी नशे में पूरी मुझे तो तेरी लत लग गई এয়া আমাৰ আৰম্ভণি আছিল। এইটো সময়ত আমি বস্তু বাহনিবিলাক আকৌ এবাৰ ধুই লৈছিলোঁ। ঘৰৰ পৰা ধুয়ে নিছিলোঁ যদিও আকৌ এবাৰ ধুই মেলি আমি চাফ চিকুণ কৰিছিলোঁ। ছোৱালীবিলাকে চাউল ধুইছে আৰু তেওঁলোক যথেষ্ট কোঅপাৰেটিভ হয়। একচুৱেলি তেওঁলোকে যথেষ্ট আমাক সহায় কৰিছে আৰু কোনোজন এনেকৈ যোৱা নাই তাত জাষ্ট বহি শুই খাবলৈ যোৱা নাই। সকলোৱে নিজৰ নিজৰ কাম কৰিছে, সেইটো দেখি মোৰ আৰু ভাল লাগিল। এতিয়া শাক পাচলি কটাৰ সময়, ইটা দি চৌকা বনোৱাৰ সময়। গতিকে সকলো কাম খুব ক্ষিপ্ৰ গতিত চলি আছে, সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। এয়া শাক কাটি আছে দেখিবলৈ পাইছে আৰু এইফালেও একেই শাকৰ কিবা কিবি যোগাৰ চলি আছে। খুব কামিলা ছোৱালী আমাৰ লগত গৈছিলে, সেইকাৰণে বেছি ভাল লাগিলে। আৰু সঁচাই আমাৰ ল'ৰা ছোৱালীবিলাক ইমান ভাল ইউৰেকা ইনষ্টিটিউটৰ, মানে আপোনালোকক বুজাব নোৱাৰোঁ ইমান কোঅপাৰেটিভ। সিহঁতক যিটোকে কওঁ সেইটোকে শুনিলে আৰু কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ, মানে বেলেগ বেয়া হুলস্থুলীয়া পৰিৱেশ নাই। ইভাগেতো ফূৰ্তিটো কৰিবই লাগিব আৰু সকলোৱে ইমান ধুনীয়াকৈ কৰিলে। এতিয়া চাহ বনাই আছে আৰু চাহ খোৱাৰ পাছত সকলোৱে চাহ খালোঁ। আমি কেক এটা বনাই আনিছিল প্ৰতীক্ষা চেতিয়াই আৰু সেই কেকটো আমি চেলিব্ৰেশ্যনৰ কাৰণে আনিছিল। ইউৰেকাৰ 1 বছৰ হ'ল বুলি তাই নিজৰ প্ৰচেষ্টাৰে নিজেই কেক বনাই কাটি আমাক খোৱালে আৰু মোৰ হতুৱাই কটোৱালে, অৰ্থাৎ ইউৰেকা ইনষ্টিটিউটৰ অ'নাৰ হিচাপে মই কেকটো কাটিবলৈ পালোঁ সুবিধাখন আৰু সেই কেকটো আৰু সেইটো ভিডিঅ' যদি ইয়াত আছে মই নিশ্চয় দেখাম অলপ হ'লেও। চ' সেনেকৈয়ে বহুত ধুনীয়াকৈ আমাৰ পাৰ্টিটো গ'ল। গতিকে আপোনালোকে আমাৰ লগত এনজয় কৰক, চাওক সম্পূৰ্ণ ভিডিঅ'টো। চাওক, মই এনেই কামিলা ছোৱালী বুলি কোৱা নাছিলোঁ। তেওঁলোকে ইভেন চৌকা বনাইছে। চৌকা মাটি খান্দি খান্দি সাধাৰণ কটাৰী দুখন লৈ চৌকা ৰেডি কৰি দিছে আমাৰ ল'ৰাসকলক, অৰ্থাৎ ৰান্ধনীকেইজনক ভাত বনাবৰ বাবে। প্ৰত্যেকৰ বাবে কণী লৈ যোৱা হৈছিলে, ভাগে প্ৰতি এটাকৈ পৰাকৈ। গতিকে সকলোৰে বাবে কণী বইল কৰি থকা হৈছে। অৱশ্যে মাংসও আমি লৈ গৈছিলোঁ, গতিকে মাংসও তাত ৰন্ধা হৈছিল আৰু কণী আৰু মাংসৰে আঞ্জা কৰি ভাতমুঠি যোগাৰ কৰা হৈছিল তাত। মই কৈছিলোঁৱেই যে অ'নাৰৰ হতুৱাই এটা কেক কটোৱালে, মিছ প্ৰতীক্ষা চেতিয়াই। গতিকে সেই কেকটো মই কাটি দিলোঁ আৰু তেওঁলোকক নিজে ভগাই খাবলৈ দিলোঁ আৰু ভগাই খোৱা হৈছিলে। ভাল লাগিল কেকটো। একো দেখা নাই কিন্তু দেই, একদম পাগল পাগল লাগিছে। একো দেখা নাই।
हो जानी फिदा बाहों में आ सोनिए बगावत हो लगता है साल दिल की तुम जरूरत हो जितना इतनी बगावत है साल दिल की तुम जरूरत हो मुझको भी तू जरूरी नशे में पूरी मुझे तो तेरी लत लग गई मुझे तो तेरी लत लग गई जमाना गया मुझे तो तेरी क्यों सारा जहां जो रात हुई अपनी एक बात हुई अपनी क्यों सारा जहां जो रात हुई अपनी दुआ के मिले थाली में कटोरा लेके आलू भात पूरी भात मेरे भी जो किसी ने रिपीट বনি আছে আৰু লাগিছে আমাৰ মাংস ভাজি প্ৰায় হৈছে গতিকে আমাৰ খানাটো ইতিমধ্যে খাব হ'বই আৰু খোৱাৰ পিছত সকলোকে ইনষ্ট্ৰাক্ট কৰা আছে যে যিখিনি
পেলনীয়া অৰ্থাৎ ডিছপ'জেবল যিখিনি বস্তু আমি লৈ গৈছোঁ সেই বস্তুখিনি নিৰ্দিষ্ট ঠাইত আমি থৈ আমি জ্বলাই দিম আৰু বাকী ভাত পানী যিখিনি ভাত আমাৰ নষ্ট হ'ব সেইখিনি এটা গাঁতত আমি তাতে থৈ আহিছোঁ আৰু কিছুমান কুকুৰ তাতে ঘূৰি ফুৰা দেখিছিলোঁ তাতো আমি কুকুৰবিলাককো আমি দি দিছোঁ আৰু বাকী ঠাইডোখৰ আমি যেনেদৰে লেতেৰা কৰিছিলোঁ ঠিক তেনেদৰে সম্পূৰ্ণভাৱে পৰিষ্কাৰ কৰি আহিছিলোঁ আৰু সম্পূৰ্ণ পৰিষ্কাৰ কৰাৰ দায়িত্বটো আমি সকলোকে দিছিলোঁ আৰু তেওঁলোকে খুব সুকলমে দায়িত্বটো পালন কৰিছিল हो जानी फिदा আমি শেষৰ পৰ্যায়ত উপনীত হ'লোহি ইউৰেকাৰ পিকনিক পাৰ্টিৰ আমি খানা খাবলৈ ষ্টাৰ্ট কৰিছোঁ এয়া ভিডিঅ'ত দেখিছে ল'ৰা ছোৱালীবিলাকক দি লৈছিলোঁ আমি তাৰপিছত খাইছোঁ আমাৰ তাতে উপস্থিত হ'লগৈ আমাৰ ইউৰেকা ইনষ্টিটিউটৰ সভাপতি অনিল হাজৰিকা ছাৰ তেওঁ আমগুৰি কলেজৰ সমাজতত্ব বিভাগৰ অধ্যাপক আৰু তেওঁৰ পত্নী আমাৰ বাইদেউ মৰমৰ আৰু সকলোৰে লগত আমি একেলগে এসাঁজ খুব তৃপ্তিৰে আমি খালোঁ ইউৰেকা ইনষ্টিটিউটৰ পিকনিক পাৰ্টি বুলি আৰু আমাৰ এই পিকনিক পাৰ্টি সঁচাই ইমান ভাল হ'ল যে আমাৰ চিৰদিন মনত থাকি যাব গতিকে সকলোলৈকে ধন্যবাদ জনালোঁ ইমান ভাল ভাল ল'ৰা ছোৱালী আমাৰ ইনষ্টিটিউটত আহিছে সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ